দাদা নিৰ্বাচনী এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ কেনেধৰণে আপুনি নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে অকণমান ক'ব পালে অনুৰোধ জনাইছোঁ। নহয় মই নিৰ্বাচনৰ প্ৰচাৰ আচলতে বিভিন্ন প্ৰাৰ্থীৰ বিভিন্ন ধৰণৰ মানে এটা দিশেৰে প্ৰচাৰ কাৰ্য চলায়। আমাৰো ঠিক তেনেধৰণৰ আমি নিৰ্বাচনী প্ৰচাৰ বিভিন্ন সময়ত মই নিৰ্বাচনত অংশ লৈছোঁ। আগতে নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰু বৰ্তমান এইবাৰৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ মাজত কিছু পাৰ্থক্য আছে। কাৰণ আগতে ধৰি লওকচোন আমি বিভিন্ন জেগাত সভা সমিতিবিলাক খুব গুৰুত্ব দিছিলোঁ, যাতে একোটা অঞ্চল মানে একোটা পঞ্চায়তক যাতে আমি একেলগে গোট খুৱাই পেলাই সভা সমিতিবিলাক পতাৰ এটা নিয়ম আছিলে। কিন্তু এইবাৰ তেনেকুৱা কোনো ধৰণৰ সভা সমিতি আমি পতা নাই। প্ৰথমৰ পৰাই আমি ষ্ট্ৰিক্ট কৰ্ণাৰ মানে মিটিংবিলাক কৰি আছোঁ। এইটো আজি নহয়, এইটো আজি প্ৰায় আমি ৩-৪ বছৰৰ পৰা তেনেকুৱা ধৰণৰ ডাঙৰ সভা পতা নাই। আমি খুব মানে য'তেই গৈছোঁ সৰু সৰু গ্ৰুপত ক'ৰবাত গৈছোঁ, ক'ৰবাত খেতি কৰি আছে, ক'ৰবাত ফাৰ্ম কৰিছে, ক'ৰবাত ব্যৱসায় কিবা কৰিছে, ক'ৰবাত তেনেকুৱা ধৰণৰ জেগালৈকে গৈছোঁ। তাতে আমি খুব সৌহাৰ্দ্যপূৰ্ণভাৱে বন্ধুত্বসুলভ মনোভাৱেৰে ভাতৃত্বসুলভ মনোভাৱেৰে আমি সভাবিলাক কৰিছোঁ। সভা বুলি নহয় আৰু মত বিনিময় কৰিছোঁ। এতিয়াও ঠিক তেনেকুৱা ধৰণৰ মোৰ যিমানবিলাক সভা হৈছে মত বিনিময় হৈছে। ইয়াত তেনেকুৱা ডাঙৰ সভা হোৱা নাই আৰু সভা পতাৰ মানে পৰিৱেশ এটা আনিবলৈও মই বিচৰাও নাই। কাৰণ কাম বন ক্ষতি কৰি মানুহৰ ধন টকা পইচা সময় ব্যয় সেইবিলাক নকৰি, গতিকে মই কিবা উদ্দেশ্যৰে মই গৈছোঁ বা আন কোনোবা কিবা উদ্দেশ্যৰে গৈছোঁ। উদ্দেশ্য সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু মানুহবিলাকক আমি মানে বাউণ্ড কৰি দিয়া হয় বিভিন্ন প্ৰলোভনেৰে, বিভিন্ন চলাই কথাৰে। গতিকে সেইবিলাক বাদ দি কোনো মানুহৰ যাতে কাম ক্ষতি নহয়, সময় অপব্যয় নহয়, সেই কথাটোৰ প্ৰতি আমি বিশেষভাৱে লক্ষ্য ৰাখিয়েই এইবাৰ সভাৰ মানে তালিকাটো সম্পূৰ্ণ বেলেগ, পৃথক। কাৰণ মইহে গৈছোঁ, তেওঁলোক সভালৈ অহা নাই। তাতে গৈ আমি তেওঁৰ 10 মিনিট সময় আমি নষ্ট কৰিছোঁ, কিন্তু বহুজনৰ মই দিনটো এবেলা তেনেকুৱা ধৰণৰ সময় নষ্ট কাৰো কাৰণে মোৰো সময় মই নষ্ট কৰা নাই। বিভিন্ন সময়ত বিভিন্ন কথা বতৰাই সভা সমিতিবিলাক হৈছে, একে কথাবিলাক হোৱা নাই, কাৰণ প্ৰতিটো জেগাই বেলেগ বেলেগ, পৃথক পৃথক। গতিকে সেইকাৰণে আমাৰ সভাবিলাকো তেনেকুৱা। বিগত সময়ছোৱাত আপুনি দুবাৰকৈ বিধায়কৰ এখন অনুগত কৰিছিলে। সেই দ অঞ্চলৰ মানুহৰ সঁহাৰি কেনেকুৱা? আজি চৰ অঞ্চলত ধৰক আপুনি ভালেখিনি কাম কৰিলে, আজিও ধৰক আপোনাক পাহৰিব পৰা নাই, কি ক'ব? নহয়, দ অঞ্চল বাম অঞ্চল বুলি নহয়, গ্ৰাম্য অঞ্চলেই হওক, চহৰ অঞ্চলেই হওক, বাগিচাই হওক, বিভিন্ন অঞ্চলত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কৰ্ম কৰিছোঁ বুলি এটা কাম কৰিছোঁ তেনেকুৱা নহয়। বিভিন্ন সময়ত বিভিন্ন ধৰি লওক উৎসৱেই হওক, সমস্যাই হওক, সেইবিলাকৰ লগত আমি কম বেছি পৰিমাণে জড়িত হৈ আছোঁ। আজি বানপানী আহিছে, বানপানী সময়ৰ পৰিৱেশটো বেলেগ, সেই সময় কথাবিলাক বেলেগ। সেই সময়ত আমি কিবা কৰিছোঁ, বানপানী যোৱাৰ পিছত কিবা কৰিছোঁ, তাৰপিছত কিবা কৰিছোঁ। গতিকে বিভিন্ন ধৰণৰ ধৰি লওক বানপানী আহিলে, বানপানীত আমি খবৰ ল'বলৈ গ'লোঁ, কাৰোবাক যি পাৰিলোঁ সহায় কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত তাত কিবা খেতি পথাৰ কৰিব পাৰি নেকি, কিবা ধান যদি মৰিছে বা শস্য নষ্ট হৈছে, তাত নেক্সট ষ্টেপ কি, তেনেকুৱা ধৰণৰ। বা সেইবিলাক জেগাত যেতিয়া পানী একোটা অঞ্চল প্লাবিত কৰে, তেতিয়া বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ হৈ যায়। গতিকে বাট পথ ইত্যাদি ইত্যাদি সেইবিলাকৰ লগত আমি জড়িত হৈ যাওঁ। গতিকে ক'ৰবাত ধৰি লওক ৰাস্তা এটা ভাগিলে, কালভাৰ এটা উটুৱাই দিলে, গতিকে তাত ইমিডিয়েটলি আমি কিবা এটা কি কৰিছে ল'ব লাগে, সেইবিলাক আমি কৰি থাকোঁ। গতিকে কাম আমি বিভিন্ন জেগাত কৰিছোঁ, অকল দ অঞ্চলতে কৰিছোঁ তেনেকুৱা নহয়। বা হাতীয়ে ঘৰ ভাঙি দিলে, বা
হাতীয়ে কাৰোবাৰ শস্য নষ্ট কৰিলে আমি তাত কিবা কৰিব পাৰোঁ নেকি? গতিকে দ অঞ্চলতেই যে মই কাম কৰিছোঁ তেনেকুৱা নহয়। গৰাখহনীয়া হৈছে, ক'ৰবাত ৰাস্তা কাণেদি সৰু পথ এটাত খহনীয়াত পতিত হৈ পথটোৰ যোগাযোগ বিচ্ছিন্ন হৈছে, সেইটোত কিবা কৰিব পাৰি নেকি? ঠিক সেই তেনেকুৱা ধৰণৰ দ অঞ্চলতে হওক বাম অঞ্চলতে নদীবিলাক বামৰ পৰাই দহলৈ গৈছে। গতিকে বামতো ক্ষয় ক্ষতি হয়। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।